Hi guys, hello guys. মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এইবাৰ এডিআৰিত বেছিভাগে চাকৰি পোৱা নাই কিয় পোৱা নাই আৰু কিয় এইবাৰ হাই কাট অফ গৈছে তো ইয়াৰ কাৰণটো হ'ল এইবাৰ এপ্লিকেন্ট বহুত বেছি এইবাৰ এপ্লিকেন্ট থাৰ্ড গ্ৰেডত কি আছিল 18.5 লাখ আৰু ফ'ৰ্থ গ্ৰেডত আছিল 13,70,000 চাওক কিমান এপ্লিকেন্ট কিন্তু পোষ্ট আছিল কিমান মাত্ৰ 12,673টা পোষ্ট আছিল থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড মিলি তো এবাৰ 12,673 জনেহে চাকৰি পাব বাকিবিলাকতো নাপাব হয়নে নাই সেইকাৰণে কি হৈছে কাট অফটো বহুত হাই গৈছে যদি আপোনালোকে এইবাৰ চাকৰি পোৱা নাই আপুনি হতাশ হ'ব নালাগে এইবাৰ কি আছে নেক্সট কি আছে এডিআৰি 3 আহিব ইয়াতে 15,000 মান পোষ্ট ওলাব আপোনালোকে জানে তো ইয়াতে এবাৰ আপোনালোকে কি কৰক ভালকে প্ৰেক্টিছ কৰক এবাৰ কাট অফটো মনত ৰাখি দিয়ক যে কিমান কম্পিটিশন গৈছে চাওক আজিকালি চাকৰিৰ কাৰণে যি কম্পিটিশন হাই কম্পিটিশন আপুনি মনত ৰাখিব লাগিব মই এটা ভিডিঅ' বনাইছিলোঁ যোৱাবাৰ ভিডিঅ'ত মই কৈছিলোঁ এইবাৰ হাই কাট অফ যাব মোৰ কথা শুনি বহুতে মোক গালি দিছিল যে আমাক ডিমোটিভেট কৰে ডিমোটিভেট কৰা নাছিলোঁ মই আচলতে আপোনালোকক মানে ইনক্ৰিজ কৰিব খুজিছিল আপোনাৰ যিটো এনাৰ্জি আপোনালোকে বেছিকৈ পঢ়িব লাগিব সেইটো মই ইনক্ৰিজ কৰাইছিলোঁ এইবাৰো আপোনালোকে শিক্ষা এটা লৈ লওক যে কম্পিটিশন বহুত হাই যায় চাওক এইবাৰ যে চাকৰি পাইছে বেছিভাগে কি আছিল এপিএছচিৰ মানে কি কৰি আছিল সিহঁতে প্ৰিপাৰেশ্যন কৰিছিল সেইবিলাক কেণ্ডিডেটে বেছি চাকৰি পাইছে এনে চাকৰি যিবিলাক পাইছে মানে কোচিং নকৰাকৈ এনে যিবিলাক পাইছে যিবিলাকে মানে কি কোচিং কৰা নাছিল সিহঁতৰ ভিতৰত যিবিলাকে বেছি সেইবিলাক কিন্তু বহুত পঢ়িছিল ৰাতি দিনে পঢ়িছিল চাকৰিৰ কাৰণে এনেকেই পঢ়িব লাগে দিন ৰাতিয়ে পঢ়িব লাগে কাৰণ চাকৰিৰ যি কম্পিটিশন মানুহে আপুনি চাব হয়তো আপোনাৰ গাঁৱত নাই কম্পিটিশন আপোনাৰ আপনি য'ত থাকে তাত হয়তো কম্পিটিশন নাই কিন্তু বাহিৰত যি কম্পিটিশন দিনে ৰাতি 24 ঘণ্টা চলি থাকে সেইকাৰণে আপোনালোকে ভালকৈ পঢ়িব নেক্সট এডিআৰিত যেতিয়া আমাৰ নাম আহে এইটো আশা ৰাখি মই আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ বাই